অনাগত বিটিআৰ নিৰ্বাচন পৰিষদীয় নিৰ্বাচনক লৈ বিজেপিয়ে বিটিআৰত আগ্ৰাহী ৰূপ লোৱাৰ সমানে ইউপিপিএলে শিবিৰো আৰম্ভ কৰিছে সমান তৎপৰতাৰে। বিটিআৰৰ নাগৰিচলিত পৰিষদীয় সমষ্টিৰ এসময় প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰবালা বিশ্বাস নেতৃত্বত আজি অনুষ্ঠিত এক বিশাল যোগদান সভাতে সমষ্টিটোৰ আগন্তুক ইউপিপিএল প্ৰাৰ্থী ৰবীন্দ্ৰবালা বিশ্বাস হোৱাৰ পূৰ্ণ অংগী দিলে মন্ত্ৰী ইউচি ব্ৰহ্মই। আজি সমষ্টিটোত বিটিচি প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰবালা নেতৃত্বত কেইবা সহস্ৰাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে ইউপিপিএল দলত। একালৰ বিপিএফৰ কাৰ্যবাহী সদস্য ৰবীন্দ্ৰবালা বিশ্বাসে বিগত পৰিষদীয় নিৰ্বাচনৰ পিছত যোগদান কৰিছিল ইউপিপিএল দলত। সেই অনুসৰি এইবাৰ 2025 বিটিচি নিৰ্বাচনত নাগৰিচলি পৰিষদীয় সমষ্টিত ইউপিপিএল প্ৰাৰ্থী ৰবীন্দ্ৰবালা বিশ্বাসে হোৱাৰ পূৰ্ণ সম্ভাৱনা। সেই অনুপাতে আজি ৰবীন্দ্ৰবালাৰ কেইবা সহস্ৰাধিক সমৰ্থকে আনুষ্ঠানিকভাৱে বিটিআৰ প্ৰধান প্ৰমোদ বৰা, মন্ত্ৰী ইউচি ব্ৰহ্মৰ সাংসদ জয়ন্ত বসুমতাৰীৰ উপস্থিতিত যোগদান কৰে ইউপিপিএল দলত। উল্লেখ্য যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত সমষ্টিত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশ লৈ ৰবীন্দ্ৰবালাক ভোট নিদিবৰ বাবে কয়। তেওঁ ভেঞ্চাৰ স্কুল বুলি কটাক্ষ কৰিছিল। ইয়াৰ পিছতে এইদৰে শক্তি প্ৰদৰ্শন কৰিলে ইউপিপিএল দলে। মুঠতে বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া সমষ্টি এনেদৰে বলিছে ৰাজনীতিৰ বতাহ। মাটিও দিছে, আমাক পানীও দিছে আৰু বায়ুও দিছে হাৱা ল'বলৈ। এইখিনি আমাক ঈশ্বৰে দিয়া বস্তু, এইখিনিৰ পৰা আমাক কোনো দূৰ কৰিব নোৱাৰে। আপুনি জন্ম পাবৰ কাৰণে মাটিৰ ওপৰতে জন্ম পাইছে। মোক যিদিনা জন্ম দিছিলে মোৰ মা এই বৈকুণ্ঠৰ ওপৰত ভূমিৰ ওপৰতে থাকি জন্ম দিছে আৰু যিদিনা মই মৰিম 3 ফুট বা 6 ফুট মাটিতে মই আকৌ শুই যাম। দুৰ্গ কাৰোবাৰ ঘৰ এনেকা নহয়, গোটেই বিটিআৰ অঞ্চলতে আজি ইউপিপিএল বা বিজেপি বা বিপিএফ বিভিন্ন দল সংগঠনে কাম কৰি আছে নিজৰ নিজৰ কেপাচিটিত। আমিও কৰি আছো আৰু আজি বিশেষকৈ নাগৰিজুলি সমষ্টিত এই যোগদান কাৰ্যসূচী বা আমাৰ দলীয় সভাত যিটো পৰিৱেশ দেখিছোঁ যথেষ্ট উৎসাহিত হৈছে। সকলে দলে বলে ওলাই আহিছে আৰু ইউপিপিএল দলৰ প্ৰতি এটা আকৰ্ষণ দেখিবলৈ পাইছোঁ। মই আজি আমাৰ দলত যোগদান কৰা সকলো আমাৰ দাদাসকল, ভাইসকল, বাইদেউ, ভনী যিমান আছে মই সকলোকে আদৰণি জনাইছোঁ আৰু অনাগত দিনত শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে সুন্দৰ বিটিআৰ গঢ়িবৰ কাৰণে সকলো জাতি জনগোষ্ঠী মিলি আগুৱাই যাব লাগিব আৰু সেইটোৱে ইউপিপিএল মডেল অফ পলিটিক্স। কিমান যোগদান হ'ল? ইয়াত 4000তকৈ অধিক লোক যোগদান কৰিছে আৰু সেইসকলে বিভিন্ন দলত থাকি কাম কৰি আছিলে। বহুত দিনৰ পৰা যোগাযোগ হৈ আছিলে। ৰবীন্দ্ৰবালা বিশ্বাস ডাঙৰীয়া আগতে আমাৰ দলতে আছিলে, মাজত তেখেতে কেইদিনমান অলপ নিষ্ক্ৰিয় হৈ আছিলে আৰু পুনৰ লাহেকৈ সক্ৰিয় হৈ আহিছে কাম কৰিবৰ কাৰণে। আৰু অনাগত দিনত এই অঞ্চলৰ লগতে বিটিআৰ অঞ্চলত তেখেতে প্ৰাক্তন ইএম আছিলে, গতিকে কাম কৰি পেলাই অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে, জনগোষ্ঠীটো আগুৱাই নিয়াৰ কাৰণে তেখেতক কাম কৰিবলৈ আমাৰ দলত আমি আদৰণি জনাইছোঁ আৰু তেখেতক দায়িত্ব ল'বলৈ অনুৰোধ কৰিছোঁ যাতে সমাজখন আগুৱাই নিয়াত তেখেতৰ যি দায়িত্ব আছে সেইটো পালন কৰে। যদি দলে মোক প্ৰাৰ্থীটো আগবঢ়ায় তেতিয়াহ'লে নিশ্চয় আজিৰ যিটো মানে সমৰ্থন বা আজিৰ যিটো গণসমাৱেশ হ'ল আজি বা যোগদান অনুষ্ঠান হ'ল, তো নিশ্চয় ইয়াতে আমাৰ এইটো মানে ইউপিপিএলৰ পাছ কৰা সমষ্টিয়ে হ'ব। খালি ৰাজনীতি কৰা মানুহ ৰাজনীতিক এইটো বক্তব্য, কিন্তু আমাৰ বক্তব্যটো হ'ল যে ইউপিপিএল দলে যাতে এবছলিউট মেজৰিটি লৈ পেলাই ইয়াতে চৰকাৰ বনাব পাৰে, আকৌ প্ৰমোদ বৰা যাতে চিফ হ'ব পাৰে, সেইটো কামনাৰে দলে কাম কৰি আছে। ময়ো আৰু এটা মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাক ভেঞ্চাৰ স্কুলৰ নিচিনা বুলি কৈছে। এইটো ৰাজনীতিত কয় এনেকে, মই এইটো নাজানো তেওঁ কি হিচাপত কি কৈছে, কিন্তু কথা হৈছে কি যে ইউপিপিএল দলৰ মানে আমি এবছলিউট মেজৰিটি লৈ চৰকাৰ বনাৰ কৌশলটোৱে আমি অৱলম্বন কৰি আছো। দেখা গৈছে তাৰমানে তেওঁৰ 10 বছৰ হ'ল, 10 বছৰ হ'লে নিশ্চয় তেওঁৰ এটা মানে বিৰোধী ঢেউ ইয়াতে হৈছে আৰু কিছু কাম কাজত ৰাইজে অসন্তুষ্ট নহয়, তাৰ প্ৰতিফলন আজিৰ মিটিঙত সেইটোৱে দেখা গৈছে। যিখিনি মোৰ সমৰ্থক নহয়, এইটো একচুৱেলি মানে চিফ ছাৰৰ মানে যিটো কাম কাজ চাই পেলাই তেওঁলোকে সন্তুষ্ট হৈছে, সেইকাৰণে সেই হিচাপে তেওঁলোকে আজি দলত যোগদান কৰিছে। এতিয়া বৰ্তমানে ধৰক ইয়াতে বিজেপি জিতি আছে, গতিকে সেইটোৱে আৰু বিজেপিৰ লগতে ইয়াতে বিজেপি আৰু ইউপিপিএলৰে